বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লি তোমালোকক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকল, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো মই ভাল ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম। আৰু এতিয়া ভিডিঅ' প্ৰচাৰ কৰিব ওলাইছোঁ খাদ্যৰ বিষয়ে। মানে আমি যদি খেলা খেলোঁ বা খেলা নিখেলিলেও আমি মানে এইটো বস্তু খাব পাৰি, মানে আইৰণ পোৱা যায়, দেহাত শক্তি পোৱা যায়। সেই বস্তুটো আমাৰ গাঁৱৰ মানে চাৰিওফালে পোৱা যায়, খেতি পথাৰত বাৰীত মানে পোৱা যায়। সেইবোৰ দেখাওঁ। দেখাই আছোঁ তোমালোকক বন্ধু বান্ধৱীসকল, শ্বেয়াৰ কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বন্ধু। ভাল ভাল ভিডিঅ' জনাই থাকিম। এই আমি ক'লা কচুৰ বিষয়ে তোমালোকক জনাওঁ। এই ক'লা কচু এইবোৰ ইয়াৰ মানে বহুত উপকাৰিতা আছে। ইয়াত মানে আমি যদি এক্সাৰচাইজ কৰোঁ, ইয়াক বইল কৰি খাব পাৰোঁ। এনেই বইল কৰি নহৰু আদা মানে এনেই বইল কৰি নহৰু আদা জলকীয়া অলপ সাধাৰণ মানে এই টেঙা দিব পাৰি, বেছি নহয়। আৰু মানে বইল কৰি খালে এক্সাৰচাইজ কৰা মানুহবোৰে বা যিকোনো মানুহে খাব পাৰে বন্ধু বান্ধৱীসকল। ইয়াৰ সকলো বস্তু খাব পাৰি আমি। ইয়াৰ ঠাৰাটোও ইয়াৰ মানে এইটো ঠাৰাটো ডাইৰেক্ট খাব পাৰি। ইয়াক কাটি ইয়াৰ পৰা কাটি এনেকৈ মানে খাব পাৰি। ইয়াক ডাইৰেক্ট খাব পাৰি, কোনো ইয়াৰ ছাল নেপেলাকৈয়ে মানে খাব পাৰি ছাল। আৰু ইয়াৰ কচুৰ কমলীয়া পাতটো খাব পাৰি। কমলীয়া পাত এটা ওলাই ওপৰৰ পৰা, কমলীয়া পাত, এই কমলীয়া এনেকুৱা কমলীয়া পাতবিলাকো খাব পাৰি। অলপ হাত ইয়াতকৈ সৰু হ'ব লাগে, যেনেকৈ ইয়াৰ ওলাইছে এনেকুৱা ইয়াতকৈ ডাঙৰ হ'লে খাব লাগে। এই এনেকুৱা ইয়াতকৈ ডাঙৰ হ'লে খাব লাগে কমলীয়া পাত। ইয়াত মানে এই ক'লা কচুৰ সকলোৱে খাব পাৰি। পেটা, ক'লা কচুৰ পেটা মানে আৰু ঠেং ওলাই যায় যে এনেকৈ দীঘলী ওলাই যায় ঠেং, এইবিলাক ঠেং বুলি কয়। আৰু ইয়াৰ মানে ফুলটো কিছুমানে খায়। ফুল বেছি পকি গ'লে বেয়া, কেঁচাতে অলপ খাব পাৰি। পকি গ'লে মানে বেছি অপকাৰ হয়, কিয় গোন্ধ হৈ যায়, বেছি গৰম হয়। সেয়েহে কেঁচাত অলপ খাব পাৰে, কেঁচা নিচিনা থাকিলে। ফুল সকলো ইয়াৰ খাব পাৰি। ঠাৰি পাত মানে বৰ উপকাৰী। আমি এক্সাৰচাইজ কৰা মানুহবোৰে এইবোৰ খাব লাগে নিয়মীয়াকৈ। আৰু এইবোৰ আচলতে ৰুব লাগে আমি বন্ধু বান্ধৱীসকল। তেতিয়া মানে কেতিয়াবা খাব পাৰি। আজিকালি বৰ্তমান এইবোৰ মানুহে গৰু নহয়, এই যে গাহৰিবোৰক দিয়ে আমাৰ গাঁৱলীয়া মানুহবোৰে। কিন্তু ভাল পথাৰৰ খাব লাগে, ভাল জেগাৰ খাব লাগে। কিন্তু লেতেৰা খালৰ খাব নালাগে। কিয়নো লেতেৰা বস্তুৰ যদি আমি খাদ্য খাওঁ, তেন্তে সেইটো মানে বেয়া। তাত অলপ হ'লে মানে 50% হ'লে থাকি যায় লেতেৰা বস্তুটোৱে। এই বস্তুবিলাকে টানি লয়, বস্তুটো মানে শিপাই টানি লয়। সেয়েহে লেতেৰা বস্তু খাব নালাগে। পৰিষ্কাৰ মানে যিকোনো বস্তুৱে পৰিষ্কাৰ জেগাৰ মানে খাদ্য আমি খাব লাগে। পৰিষ্কাৰ সাৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়া আমি মানে দেহাৰ কোনো হেৰি নহয়, মানে ঘৃণা নহয় আৰু বেমাৰৰ নহয়। সেয়েহে বন্ধু বান্ধৱীসকল জনালোঁ ক'লা কচু খাব লাগে। আমি এক্সাৰচাইজ কৰাবোৰেতো মানে স্পৰ্ট যিকোনো খেলাবোৰেতো এইবোৰ খাব লাগে, বৰ উপকাৰী। কিয়নো আমাৰ মানে কিবা আজিকালি বৰ্তমান বহুত ধৰণৰ বস্তু ওলাইছে এক্সাৰচাইজ কৰিলে খোৱাৰ, সেইবোৰ চব মিছা। আমি এক্সাৰচাইজ কৰিছোঁ, এইবোৰ খায়েই এক্সাৰচাইজ কৰিছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল গাঁৱলীয়া বস্তু খালেও সেউজীয়া মধুৰিআম, কেঁচা কল এইবোৰ খাব পাৰি। আৰু এইবোৰ এক্সাৰচাইজ কৰাৰ কাৰণে বহুত উপকাৰী হয়, দেহাত শক্তি হয়। ধন্যবাদ, নমস্কাৰ।